নমস্কাৰ নিউজ নাৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ অসম সমবায় এপেক্স বেংক লিমিটেডৰ যোৰহাট শাখাৰ গ্ৰাহক সভা সম্পন্ন নিউজ নাওৰ এক ৰিপৰ্ট অসম সমবায় এপেক্স বেংক লিমিটেড যোৰহাট শাখাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এখনি গ্ৰাহক সভা বেংক পৰিচালনা সমিতিৰ সদস্য দিব্যজ্যোতি শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত সভাখনিত কনকলতা বেংক পৰিচালন সঞ্চালক লক্ষ্মী বৰুৱা প্ৰশিক্ষক মহাবিদ্যালয় কেন্দ্ৰৰ অধ্যক্ষ ত্ৰিদীপ বৰদলৈ উপস্থিত থাকে। আজি আমাৰ অসম কোঅপাৰেটিভ এপেক্স বেংকৰ গ্ৰাহক সভা আছিলে গ্ৰাহক সভাখন সুন্দৰভাৱে হৈ গৈছে। আচলতে আমি আমাৰ বেংকে এই বছৰ 70,90,00,000 টকা আমি প্ৰফিট কৰিছোঁ। সেইটো এটা আমাৰ অভাৱনীয় আচলতে প্ৰফিট বুলি ক'ব লাগিব, সেইটো অলপ কথা নহয়। তাৰোপৰি যোৰহাট ব্ৰাঞ্চে আমি অকল যোৰহাট ব্ৰাঞ্চে 80 লাখ টকা এইবাৰ প্ৰফিট হৈছে। সেইটো মানে আমাৰ বেংকৰ কাৰণে খুব গৌৰৱৰ কথা। আজি আমাৰ যিখন মিটিং হৈছে সেই মিটিঙত প্ৰত্যেকজন মানুহে প্ৰত্যেকজন গ্ৰাহকে এটা কথা কৈ গ'ল, যিটো কথা মানে নক'লেই নহ'ব, কৈ গ'ল যে এই বেংকৰ কোঅপাৰেটিভ এপেক্স বেংকৰ কৰ্মচাৰীসকলৰ ব্যৱহাৰ পাতি খুব ভাল, যিটো কাৰণে আমি আহি ইয়াত খুব সন্মানিত অনুভৱ কৰোঁ আৰু ইয়াত বেংকিং কৰি আমি খুব ভাল পাওঁ। এই কথাটো তেওঁলোকে কৈ গ'ল, সেই কথাটো মই খুব ভাল পাইছোঁ শুনি। সেইটো আমাৰ সেই কথাটো আজি মোৰ কাৰণে সেইটো বেছি এচিভমেণ্ট বুলি ভাবিছোঁ, কাৰণ আমি যেতিয়া মানুহক যদি ভাল সন্মান সহকাৰে আমি বেংকিং কৰিব পাৰিছোঁ, সেইটো আমাৰ তাতকৈ ডাঙৰ কথা নহ'ব। তাৰোপৰি এতিয়া ক'লোৱে আপোনালোকক, আমাৰ এইবাৰ বেংকে 70,90,00,000 টকাৰ প্ৰফিট কৰিছে আৰু এই বেংকটো এইবাৰ আমাৰ চিডিউল বেংক হ'বলৈ গৈ আছে আৰু চিডিউল বেংক হ'বৰ কাৰণে যিখিনি ক্ৰাইটেৰিয়া থাকিব লাগে সেইখিনি আমি ফুলফিল কৰিছোঁ। গতিকে আমাৰ মানে এটা চিডিউল বেংক হ'বই। আৰু চৰকাৰৰ আমাৰ অধ্যক্ষ আমাৰ বিশ্বজিৎ ফুকন ডাঙৰী আৰু এই কোঅপাৰেটিভ এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকন ডাঙৰী আৰু অসম চৰকাৰৰ যথেষ্ট সদিচ্ছা আছে। আমাৰ বেংকটো খুব উন্নতি কৰি আছে আৰু উন্নতি কৰিব। আৰু আমাৰ বেংকৰ পৰা আমি মাইক্ৰ' ATM দিবলৈ লৈছোঁ, যিটো দিয়া হৈছে নহয় জানো, দিয়া হৈছে। সেইখিনি আমি সমবায় পৰ্যায়লৈ দিব পাৰিছোঁ, সেইখিনি হৈছে, সেইখিনি দিছোঁ। আৰু আমি ATM ভাল আছে, আমাৰ ATM কাৰ্ড আছে। আৰু আমি ইতিমধ্যে আমাৰ যিখিনি UPI ক'ডৰ পৰা আৰম্ভ কৰি যিখিনি আমাক QR ক'ড আমি QR ক'ড অলৰেডি দিছোঁৱেই এতিয়া UPI ক'ড আমি দিবলৈ, কাৰণ চিডিউল বেংক হোৱাৰ লগে আমি সকলোখিনি দিবলৈ পাৰিম। আমাৰ বেংকত যথেষ্ট উন্নতি হৈছে। এই উন্নতি এতিয়া কিন্তু একদম ধাৰাবাহিকভাৱে গৈছে আৰু এই উন্নতি কোনো মানে শক্তি নাই বাধা দিবলৈ। আচলতে আমি যথেষ্ট উন্নতি কৰিছোঁ আৰু অসমৰ এটা জাকত জিলিকা বেংক হিচাপে আমি স্বীকৃতি লাভ কৰিম অতি সোনকালে, কাৰণ অসমীয়া ৰাইজৰ সকলোৰে সদিচ্ছা আছে, সকলো মানুহৰ সদিচ্ছা আছে। আজি আমি গ্ৰাহক সভাৰ মিটিংখনৰ যোগেদিও গম পালোঁ, প্ৰত্যেকজন গ্ৰাহকে আমাক যেতিয়া প্ৰশংসা কৰি গ'ল, আমাৰ কৰ্মচাৰীসকলৰ ব্যৱহাৰ পাতি প্ৰশংসা কৰিলে। গতিকে আমাৰ ভাল হ'বই, আমি সেইটো বিশ্বাস। আৰু যদি আপুনি আৰু কিবা জানিব বিচাৰিছে, আজি আমাৰ 75 বছৰ হৈ গ'ল। আজি কোন আমি মানে গৌৰৱ উজ্জ্বল, আমি 75 বছৰ পাৰ কৰিলোঁ, এতিয়া 77 বছৰ হ'ল। আজি কোন উপস্থিত আছিলে? মই বেংকৰ সঞ্চালক মণ্ডলীৰ সদস্য হিচাপে আছিলোঁ। তাৰপিছত আমাৰ কনকলতা আৰবান মহিলা বেংকৰ MD আছিলে লক্ষ্মী বৰুৱা বাইদেউ। আমাৰ পষ্ট গ্ৰেজুৱেট PGTC কলেজৰ প্ৰিন্সিপাল আছিলে। তাৰপিছত অসম চৰকাৰৰ সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক পবিত্ৰ গগৈ ডাঙৰীয়া আছিলে। তাৰপিছত বিশিষ্ট সাংবাদিক তথা সমাজসেৱী জিতু কলিতা ডাঙৰীয়া আছিলে। সকলোৱে মিলি আমি এখন সুন্দৰ মিটিং কৰিলোঁ। আৰু ইয়াতে আমাৰ বিশেষকৈ এগৰাকী মহিলা আছিলে ববিতা বৰুৱা বুলি, তেখেতে গ্ৰাছৰুটত এনেধৰণে কাম কৰিছে সেই কথাটো কৈছে। আৰু মই আচৰিত পাইছোঁ যে আমি লাখপতি বাইদেউক আমি লোন দিব পাৰিছোঁ। প্ৰথমতে কোনো বেংকে আগবাঢ়ি যোৱা নাছিল, লাখপতি বাইদেউক লোন দিবলৈ সাহস কৰা নাছিল। আমাৰ কোঅপাৰেটিভ বেংকে এনেকুৱা এটা বেংক যোৰহাটত যে আমি লাখপতি বাইদেউকো লোন দিবলৈ সাহস কৰি আগবাঢ়ি গ'লোঁ আৰু আমি খুব সুন্দৰভাৱে চলাই আছোঁ। সেই লাখপতি বাইদেউসকলৰ এটা লোনো NPA হোৱা নাই, ডাঙৰ কথা, বহুত ডাঙৰ কথা। সেইটো NPA নোহোৱাকৈ থকাটো আমাৰ বাবে লাখপতি বাইদেউৰ লোনটো বহুত ডাঙৰ কথা। সেইবাবে আমাৰ এগৰাকী মহিলা ববিতা বৰুৱা বুলি মহিলাই কাম কৰি আছে গ্ৰাছৰুট লেভেলত, তেখেতকো আমি এই সুযোগতে মই ধন্যবাদ দিছোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি। ধন্যবাদ দিছোঁ। গোটেই মোৰ ক'বলগীয়া এয়াই। সমবায় সহ অধীক্ষক পবিত্ৰ A গগৈ, সমাজকৰ্মী তথা সাংবাদিক জিতু কলিতাকে মুখ্য কৰি ভালেকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
অসম সমবায় এপেক্স বেংক লিমিটেড যোৰহাট শাখাই বিগত বৰ্ষৰ খতিয়ান আৰু আগন্তুক দিনৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে আলোচনা কৰে। বিগত 2024 বৰ্ষত অসম সমবায় এপেক্স বেংক লিমিটেডৰ যোৰহাট শাখাই 80,70,000 টকা লাভান্বিত হৈছে বুলি মত প্ৰকাশ কৰে। ব্যুৰ' ৰিপৰ্ট নিউজ নাও।